জয়গুৰু শংকৰ আজি পুনৰ আৰু এটি কথা আলোচনা কৰাৰ নিমিত্তে আগবাঢ়ি আহিলোঁ। আজি বিষয়টো হৈছে কিছু থুলমূলকৈ আলোচনা কৰিম। বিষয়টো হৈছে হিৰণ্যকশিপুৰ আৰু প্ৰহ্লাদৰ ওপৰত। বিষয়টো কোৱাৰ আগতে এষাৰ কথা কম। যদি আপোনালোকে আপোনাভাৱে আমাৰ খবৰ এই কথাসমূহ যদি ভাল লাগিছে, তেনেহ'লে আমাৰ হ'ব আৰু এনেকুৱা ধৰণৰ কথা আপোনালোকৰ আগত আগবঢ়াই যাবৰ বাবে যেন প্ৰেৰণা যোগায়, তাৰ বাবে কৃপা কৰে যেন। সেয়েহে আপোনালোকৰ শ্ৰীচৰণত সেৱা ধৰিলোঁ। আজি ক'ব ওলাইছোঁ সেই হিৰণ্যকশিপু এজন অসুৰ, যাৰ পুত্ৰ প্ৰহ্লাদে হিৰণ্যকশিপুৰক ভগৱন্তৰ প্ৰতিটো কথা, প্ৰতিটো গুণ শুনাইছিল আৰু বাৰে বাৰে তেওঁক এই সংসাৰৰ কথাসমূহ জনাই জনাই ঈশ্বৰৰ বিৰুদ্ধৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। ঈশ্বৰৰ বিৰুদ্ধে নাযাবলৈ বহুবাৰ হুঁচিয়াৰ কৰিছিল, যেন বাপেক শুদ্ধমতী হওক, যেন ভগৱন্তৰ বিৰোধ, প্ৰকৃতিৰ বিৰোধ হৈ যেন কৰ্ম আৰু কথা নকৰে। ঈশ্বৰ ভগৱন্তৰ বিৰোধ মানে হ'ল প্ৰকৃতিৰ বিৰোধ। ভগৱন্ত ৰুদ্ধ হ'লে, প্ৰকৃতি ৰুদ্ধ হ'লে ঈশ্বৰ ভগৱন্ত ৰুদ্ধ হয়। সেয়েহে বাৰে বাৰে প্ৰহ্লাদে হিৰণ্যকশিপুৰক জাননী দিছিল, হে পিতামহ, হে পিতা, আপুনি ঈশ্বৰৰ বিৰুদ্ধে নাযাব। এই সংসাৰৰ সৃষ্টিকৰ্তা, পালন কৰোতা তেওঁৱেই নাৰায়ণ, তেওঁৱেই জগতৰ ঈশ্বৰ। তেওঁৰ বিনে আৰু এই সৃষ্টিৰ কোনো নাই। তেওঁৱেই সৰ্বে সৰ্বা। তেওঁক ভজনা কৰক, তেওঁক আৰাধনা কৰক। ইমানবোৰ জাননী দিয়াৰ পিছতো হিৰণ্যকশিপুৰে ঈশ্বৰ কৃষ্ণ ভকত বৈষ্ণৱ প্ৰহ্লাদৰ কথা শুনা নাছিল। বৰঞ্চ সেই বৈষ্ণৱ প্ৰহ্লাদক নানান শাস্তি দিল, নানান দুৰ্গতি দিল। পৰ্বতৰ পৰা পেলালে, গাঁত খানি মাটিত পুতি থলে, অগ্নিত জাহ যাবৰ বাবে অগ্নিৰ ওপৰত দাহ কৰোৱালে, হাতীয়ে গছকালে আদি বিভিন্ন ধৰণৰ কৰ্ম কৰিলে। তথাপিও প্ৰহ্লাদে পিতৃক জাননী দিছিল, বাৰে বাৰে হুঁচিয়াৰ কৰিছিল যে এই সংসাৰত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ কৃপাৰ বিনে একো সিদ্ধি নহয় বুলি। ঈশ্বৰৰ চৰণত অৰ্পণ হওক বুলি বাৰে বাৰে প্ৰহ্লাদে কৈছিল। কিন্তু তেওঁৰ পিতৃ হিৰণ্যকশিপুৰে তেওঁৰ কথা মানিবলৈ ইচ্ছুক নহ'ল। এই কথা আমি প্ৰায়ে জানো। অৱশেষত ভক্ত প্ৰহ্লাদক নিজৰ পিতৃয়ে সুধিলে, তুমি ইমানেই যে যদি ঈশ্বৰ কৃষ্ণক বিশ্বাস কৰা, ভগৱন্তক বিশ্বাস কৰা, তেনেহ'লে এই স্তম্ভত ওলাবনে? প্ৰহ্লাদে ঈশ্বৰক আৰাধনা কৰি সেই স্তম্ভতে ভগৱন্ত আছে বুলি তেওঁ কোৱাত
ভগৱন্তই সেই স্তম্ভত আবিৰ্ভাৱ হৈ হিৰণ্যকশিপুৰক বধ কৰে। ভকতৰ মনৰ বাঞ্ছা, বৈষ্ণৱৰ মনৰ বাঞ্ছাৰ বাবে হিৰণ্যকশিপুৰে কিমান দুৰ্গতি দিয়াৰ পিছত সেই বৈষ্ণৱৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ বাবে ভগৱন্তই এনেহেন টান এটি খুটিৰ ভিতৰত আবিৰ্ভাৱ হ'ব লগা হ'ল নৰসিংহ ৰূপেৰে। আৰু সেই নৰসিংহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুৰক বধ কৰিল। এতিয়া আমি ভাবোঁ, আমি তাৎপৰ্য ইয়াৰ দ্বাৰা আমি কি তাৎপৰ্য পালোঁ, আমি কি শিকিলোঁ? নে আমি এটি হিৰণ্যকশিপুৰৰ কাহিনীতে আমি শেষ হৈ গ'লোঁ, নে প্ৰহ্লাদৰ জীৱন কাহিনীতে আমি শেষ হৈ গ'লোঁ? তাতকৈ আৰু একো নাজানিলোঁ, নে তাতকৈ আৰু পাছলৈ আমি কিবা এটা জানিবলৈ ইচ্ছা নকৰিলোঁ? আমি সেই হিৰণ্যকশিপুৰ সেই প্ৰহ্লাদৰ মাজতেই সোমাই পৰিলোঁনে? আমি জানিব লাগিব সেই হিৰণ্যকশিপুৰনো কোন, সেই প্ৰহ্লাদনো কোন, আৰু সেই বৈষ্ণৱনো কোন, সেই স্তম্ভটোনো কি? আমি কেতিয়াবা জানিবলৈ চেষ্টা কৰিব। একেদৰে এই সংসাৰত যিবোৰ দুৰ্গতি, যিবোৰ দুৰ্নীতি, যিবোৰ কৰ্ম হৈ আছে, বৈষ্ণৱ ভকতগণে বাৰে বাৰে হুঁচিয়াৰ কৰি থকাৰ স্বত্তেও, বাৰে বাৰে কৈ থকা স্বত্তেও যাৰ হৃদয়ত অখুদ ৰূপ মানসিকতা বিৰাজ হৈ আছে, তেওঁলোকে শুনিবলৈ চেষ্টা নকৰে। বৈষ্ণৱসকলেই হৈছে সেই প্ৰহ্লাদৰ দৰে, ভকতসকলেই হৈছে সেই প্ৰহ্লাদৰ দৰে। সেই প্ৰহ্লাদ বাৰে বাৰে ঈশ্বৰ কৃষ্ণৰ কথা হুঁচিয়াৰ কৰি আছে, জনাই আছে, প্ৰকৃতিৰ বিষয়ে জনাই আছে। যিসকলে প্ৰকৃতিৰ বিষয়ে জনাই আছে, যিসকলে ঈশ্বৰ ভগৱন্তৰ বিষয়ে জনাই আছে, সেইসকলে হ'ল একোজন প্ৰহ্লাদ, একোজন বৈষ্ণৱ। কিন্তু তেওঁলোকৰ কথা, তেওঁলোকৰ আজ্ঞা আমাৰ এই মানসিকতাত সোমাই থকা হিৰণ্যকশিপুৰৰ দৰে এটি মানসিকতাই আমাক আহৰণ কৰিব নিদিয়ে, বা আহৰণ কৰিবলৈ সেই লোকসকল নাহে যিসকলে এই ঈশ্বৰৰ কথাৰ বিৰুদ্ধে হৈ থাকে। উদাহৰণস্বৰূপে বহুতো ভকত বৈষ্ণৱৰ মুখত দীপাৱলীত আমি শুনাবলৈ পালোঁ, জ্ঞানীজনৰ মুখত শুনিবলৈ পালোঁ। বহুতো শুদ্ধ জ্ঞানীজনে কৈ গ'ল দীপাৱলীত আতচবাজীৰ বিষয়ে, যে আপোনালোকে আতচবাজীৰ পৰা দূৰত থাকক। কিন্তু আমি শুনিলোঁনে? আমি দীপাৱলী এটি আমাৰ উৎসৱ, সেইবুলি আতচবাজীত আনন্দত মগন হৈ পৰিলোঁ। আমি সেই প্ৰহ্লাদময়ী ভকতৰ কথাসমূহ, বৈষ্ণৱ জ্ঞানীগণৰ কথাসমূহ শুনিবলৈ আমি চেষ্টা নকৰিলোঁ। তাৰ পৰিৱৰ্তে বহুতো চহৰ নগৰ ইত্যাদিত গৃহ জ্বলিব লগা হ'ল, দোকান পোহৰ জ্বলিব লগা হ'ল, চহৰত অগ্নি হ'ল, অগ্নিৰ বিস্ফোৰণ হ'ল, কেইবাজনো লোকৰ মৃত্যু হ'ল। এনেসমূহ কথাহে দেখা দিছে। এই যে হিৰণ্যকশিপুৰৰ যি টান যিটো খুঁটি, যিটো প্ৰহ্লাদে দেখাইছে খুঁটি, সেই ভাঙি নৰসিংহ আবিৰ্ভাৱ হৈছে। আমাৰ মানসিকতাত যেতিয়া আমাক বৈষ্ণৱ ভকতসমূহে বুজাই থকা স্বত্তেও আমাৰ মানসিকতাত আমি এই কথাবোৰ আহৰণ নকৰোঁ, কাৰণ
আমাৰ মানসিকতাৰ ভিতৰত এটা এটা টান খুঁটিৰ দৰে সোমাই আছে, যিটো খুঁটি আমি কেতিয়াও ত্যাগ কৰিব নোৱাৰোঁ, যিটো লোভ আমি খুঁটিৰ দৰে ধৰি ৰাখিলোঁ, যাক আমি অসুৰ স্বভাৱত ধৰি আছোঁ, যাক আমি ত্যাগ কৰিব পৰা নাই। সেই খুঁটিটো আমি ধৰি ৰাখিছোঁ, আমি ভাঙিব পৰা নাই আমাৰ হৃদয়ৰ পৰা, আমাৰ মনৰ পৰা, যাৰ বাবে লোভ, মোহ, কাম, ক্ৰোধ ইত্যাদি ৰিপুসমূহত আমি মগ্ন হৈ পৰিছোঁ। ভকত বৈষ্ণৱৰ কথা শুনা, যেতিয়া আমি এই কৰ্ম কৰি এই কৰ্মফলৰ দ্বাৰা আমি যেতিয়া প্ৰাপ্য হ'ম, যেতিয়া তাৰ সেই কৰ্মফলৰ আমি শাস্তি ভুগিম, সেইদিনাহে আমাৰ মগজলৈ, আমাৰ মনলৈ সেই খুঁটিটো ভাগিব, যিটো নৰসিংহই ভাঙিছিল। তেতিয়া মনত স্মৰণ হ'ব, পুত্ৰ প্ৰহ্লাদে কৈ থকা কথাখিনি মই কিয় নকৰিলোঁ। অৱশেষত যেতিয়া নৰসিংহই হিৰণ্যকশিপুৰক বধ কৰিবলৈ আগবাঢ়িল, তেতিয়া তেওঁ হৃদয়ত অনুতপ্ত হৈছিল যে মই কিয় মোৰ পুত্ৰ বৈষ্ণৱ পুত্ৰৰ কথা মই নুশুনিলোঁ। আমিও সেই বৈষ্ণৱ ভকতসকলৰ কথা কিয় নুশুনিলোঁ। আমাক বাৰে বাৰে জাননী দি থৈ গৈছে, যিসকলে প্ৰকৃতিৰ বিৰুদ্ধে কৰ্ম নকৰিব, সেইসকলৰ কথা আমি শুনা নাই। যেতিয়া এই কৰ্ম ফল অনুযায়ী আমি ভুগিব লগা হ'ব, আমাৰ জীৱনত এই কৰ্মসমূহে দেখা দিব, তেতিয়া আমাৰ মনৰ মগজত নৰসিংহৰূপী ভগৱন্ত আৱিৰ্ভাৱ হৈ এদিন চনমাৰ কৰি যাব। বাৰে বাৰে ভকত বৈষ্ণৱসমূহে আমাক জনোৱাৰ পিছতো আমি সেই কৰ্ম কৰিব লাগিব। আমি মগন হৈ গ'লোঁ 2 মিনিটৰে, থমকে ফুটি কৰি শেষ হৈ যোৱা শব্দতেই আমাৰ এই জ্বলালোঁ, এই শব্দ ফুটিল, বস্তুটো শেষ হৈ গ'ল, জীৱনটো তাতেই আনন্দ কৰিলোঁ। আমাৰ জীৱনটো তেনে নহয়, এই ফুটিল, এই শেষ হ'ল। এজন বৈষ্ণৱে বাৰে বাৰে আমাক শুনাইছে, গুৰুসকলে বাৰে বাৰে আমাক বুজাইছে, তেওঁলোকে ৰাস্তা পদূলিত পত্ৰ প্ৰেৰণ কৰিছে, তেওঁলোকে আমাক প্ৰতিটো খোজত জ্ঞানীগণে কৈ আছে আতচবাজিৰ পৰা দূৰত থাকা, কিন্তু আমি শুনিছোঁনে? আমি শুনা নাই। কাৰণ আমাৰ শৰীৰত সেই হিৰণ্যকশিপুৰ বাস হৈ আছে। আমি যিদিনাই সেই হিৰণ্যকশিপুৰ ৰূপী বাজ হৈ থকা মানসিকতাৰ বিশাল টান শকত বজ্ৰহেন খুঁটিটো ভংগ কৰি আমাৰ মানসিকতাত এটা নৰসিংহ ৰূপ যেতিয়া জাগিত কৰাম, সেইদিনাহে আমাৰ এই অসুৰৰূপী হিৰণ্যকশিপুৰ বধ হ'ব, আৰু বৈষ্ণৱ প্ৰহ্লাদে বৈষ্ণৱৰূপী হৃদয়ৰূপী এই হিৰণ্যকশিপুৰৰ পুত্ৰ ভকতৰূপী এজন ৰজা হ'ব। তেনেকৈ ৰজা হ'ব, শৰীৰত হিৰণ্যকশিপুৰৰ অসুৰ ভাৱ মৃত্যু হ'ব, আৰু প্ৰহ্লাদময়ী ভাৱ এই মানসিকতাত জাগিত হ'ব। আৰু সেইদিন ধৰি ঈশ্বৰ কৃষ্ণ, ঈশ্বৰ নাৰায়ণৰ নামাৱিৰ্ভাৱ। সেয়েহে আমি এই বজ্ৰহেন অসুৰূপী ভাৱবোৰ ত্যাগ কৰিব লাগিব। যিসমূহ আমি বজ্ৰহেন অসুৰূপী ভাৱ ত্যাগ নকৰাৰ বাবে আজি এই আতচবাজি বহুতৰ ঘৰ জ্বলিব লগা। মাষ্টৰে জনৰ গৃহজুৰি তিনিচুকীয়া বৰডুবিত আতচবাজিৰ পৰা দোকান জ্বলি, ক'ৰবাত চিলিণ্ডাৰ বিস্ফোৰণ, এনেধৰণৰ কিছুমান কৰ্ম হৈ যায়, আমি গম নাপাওঁ।
আমাক এই বৈষ্ণৱ গুৰুসকলে বুজোৱাৰ পিছতো আমি তেওঁলোকৰ আদৰ্শ ল'বলৈ চেষ্টা নকৰোঁ, শুনিবলৈ মন নকৰোঁ। ভাবকচোন ইমান সুন্দৰকৈ আমাক এই প্ৰহ্লাদ চৰিত্ৰৰ দ্বাৰা আমাক এইসমূহ কথা ওলমাই ৰাখিছে, কিন্তু আমি এনেধৰণৰ কথাসমূহৰ কাৰণে আগবাঢ়ি নাহোঁ নহয় জানো? শুনিবলৈ প্ৰয়াস নকৰোঁ। আমাৰ জীৱনটো দিনে দিনে আমি অন্ধমতিলৈ লৈ যোৱা নাই যে, জাগিবৰ হ'ল অন্ধমতিৰ পৰা আঁতৰিব হ'ল। হিৰণ্যকশিপুৰক নৰসিংহৰূপী মানসিক ভাৱনাৰে যিটো হিৰণ্যকশিপুৰ ৰূপী ধৰি ৰখা এটি খুঁটি, ব্ৰজহেন খুঁটিটো ভাঙিব লাগিব আৰু ভাঙি লৈ হিৰণ্যকশিপুৰ ৰূপৰ মানসিকতা আমি বধ কৰিব লাগিব। এই হিৰণ্যকশিপুৰ নিজৰ ওচৰতে চিনিব লাগিব, তেতিয়াহে এই ঈশ্বৰে আপোনা আপুনি ভকতক ৰক্ষা কৰিব। আমাক বৈষ্ণৱসকলে ইমান দেখুৱাৰ স্বত্বেও আমি কিছুমান কথা শুনিবলৈ চেষ্টা নকৰোঁ। কৃষ্ণ কেতিয়াবা মন ভাৱনাবিলাকত জাগিত হোৱা এই প্ৰহ্লাদময়ী কথাসমূহ, হিৰণ্যকশিপুৰসমূহ, যি ভাৱনাসমূহ বধ কৰাৰ উপায় চিন্তন, এনেধৰণৰ কথাসমূহ ক'বলৈ বৰ মন যায়। কৃষ্ণ, যদি আপোনাসৱক আমাসৱৰ এই কথাসমূহ ভাল লাগিছে, আপোনাসৱে আমাসৱক আৰু এনেধৰণৰ কথা লৈ আহিবৰ বাবে, প্ৰেৰণা যোগাবৰ বাবে যেন কৃপা কৰে, তাৰে কামনা ৰাখি কৃষ্ণ জয় গুৰু শংকৰ।